নমস্কাৰ। নিউ গুৱাহাটী সমষ্টি। যিবোৰ সমষ্টিৰ কথা আমি আলোচনা কৰি আছোঁ, সেই সমষ্টিৰ যিসকল প্ৰাৰ্থীৰ কথা আলোচনা কৰি আছোঁ, সেইসকল প্ৰাৰ্থীৰ ভিতৰত অন্যতম এগৰাকী প্ৰাৰ্থী হিচাপে, অন্যতম এগৰাকী যোগ্য প্ৰাৰ্থী হিচাপে পৰিচিত নিউ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। নাম হৈছে শান্তনু বৰা। শান্তনু বৰাক আপুনি চিনি নাপাব পাৰে, কিন্তু শান্তনু বৰাৰ যি ভাৱমূৰ্তি, শান্তনু বৰাৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ বাবে কংগ্ৰেছে টিকট দি শান্তনু বৰাক নিশ্চিতভাৱে কংগ্ৰেছে এটা ভাল কাম কৰিছে। কংগ্ৰেছে কৰা বহু বেয়া কামৰ ভিতৰত অন্যতম এটা ভাল কাম হৈছে যে নিউ গুৱাহাটী সমষ্টিটোত শান্তনু বৰাক টিকট দিয়াটো। শান্তনু বৰা হৈছে সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ ভাৱমূৰ্তিয়ে নিউ গুৱাহাটীৰ ৰাইজক আকৰ্ষিত কৰিব। শান্তনু বৰা হৈছে সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি বিধানসভালৈ গ'লে নিশ্চিতভাৱে নিউ গুৱাহাটীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িব। শান্তনু বৰাই কোনো কাৰণতে অধিক কথা ক'বলৈ নাযায় বা অধিক কথা কৈ সেই ৰাজনীতিৰ পাকচক্ৰত সোমাবলৈ নাযায় বা লেতেৰা ৰাজনীতি কৰিবলৈ নাযায়। শান্তনু বৰাই সৎ নিকা ৰাজনীতিৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰে। সেই ব্যক্তিগৰাকীক যিসকল লোকে জানে আৰু যিসকল লোকে সেই ব্যক্তিগৰাকীৰ ভাৱমূৰ্তিটোৰ বিষয়ে অৱগত, সকলোৱে সেই ব্যক্তিগৰাকীক সমৰ্থন কৰিব। শান্তনু বৰা প্ৰাক্তন শিক্ষামন্ত্ৰী পংকজ বৰাৰ পুত্ৰ। কিন্তু তাতোতকৈ ডাঙৰ বিষয় এইটোৱেই হৈছে যে প্ৰাক্তন শিক্ষামন্ত্ৰীৰ পুত্ৰ হিচাপে শান্তনু বৰাক আমি বিশ্লেষণ কৰিলে নহ'ব। তেখেতৰ যি যোগ্যতা, তেখেতৰ যি দক্ষতা, তেখেতৰ যি কাম কৰাৰ আগ্ৰহ আৰু মানসিকতা, সেই বিষয়টোক লৈহে আমি উল্লেখ কৰিব লাগিব। যুৱ প্ৰজন্মৰ গুৰুত্ব, যুৱ প্ৰজন্মৰ ৰাজনীতিত দখল আৰু যুৱ প্ৰজন্মৰ ৰাজনীতিত অগ্ৰাধিকাৰ থাকিব লাগে। আৰু তাৰ বাবে শান্তনু বৰাৰ দৰে যুৱকসকলে, শান্তনু বৰাৰ দৰে সেই নেতাই যদি নিউ গুৱাহাটীৰ পৰা নিৰ্বাচিত হয়, তেনেহ'লে নিউ গুৱাহাটীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এখোজ আগবাঢ়িব। নিউ গুৱাহাটীত শান্তনু বৰাৰ বিৰুদ্ধে বিজেপিৰ ডিপ্লুৰঞ্জন শৰ্মাৰ ভাল বেয়া এইবোৰ কথা আমি ক'বলৈ নাযাওঁ। কিমান উপযুক্ত হয় সেইখিনি কথাও আমি ক'বলৈ নাযাওঁ। নিউ গুৱাহাটীৰ ৰাইজে এইখিনি বিচাৰ বিবেচনা কৰিব। শান্তনু বৰাই যে উপযুক্ত সেই কথাটোও ক'বলৈ নাযাওঁ, কিন্তু শান্তনু বৰা যে এগৰাকী যোগ্য প্ৰাৰ্থী, সেই বিষয়টো আমি উল্লেখ কৰিছোঁ এইবাবেই যে তেখেতৰ যি ভাৱমূৰ্তি, তেখেতৰ যি ব্যক্তিত্ব, তেখেতৰ যি লেতেৰা ৰাজনীতি নকৰাৰ স্বভাৱ, সেয়াই সকলোকে আকৰ্ষণ কৰিছে। মনোনয়ন দাখিল কৰিলে। মনোনয়ন দাখিল কৰাৰ পৰৱৰ্তী সময়ত ডিপ্লুৰঞ্জন শৰ্মা আৰু শান্তনু বৰাৰ এখন ফটোগ্ৰাফ দেখিবলৈ পোৱা গ'ল এটা বিশেষ ভিডিঅ'। আৰু সেই ভিডিঅ'টোত দুয়োগৰাকীয়ে ইমানেই ভালদৰে কথা পাতিলে যে ৰাজনীতিত সেই হাই কাজিয়া, ৰাজনীতিত ইজনে সিজনক দেখিব নোৱাৰা সেই ভাৱবোৰ যে থাকে, সেই ভিডিঅ'টোৰ পিছত আমি পাহৰি গ'লোঁ, নাথাকেই বুলি অনুমান কৰিলোঁ। গতিকে শান্তনু বৰা এগৰাকী যোগ্য প্ৰাৰ্থী হয়। নিউ গুৱাহাটীৰ ৰাইজে বিবেচনা কৰিব হয়তো পাৰে শান্তনু বৰাক এইবাবেই যে এনেকুৱা এগৰাকী ব্যক্তিক যদি আমি বিধানসভালৈ পঠিয়াওঁ, তেনেহ'লে নিউ গুৱাহাটীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতেই নহয়, অসমে এগৰাকী জনপ্ৰতিনিধি পাব। আৰু যিগৰাকী জনপ্ৰতিনিধিৰ দক্ষতা, যিগৰাকী জনপ্ৰতিনিধিৰ কাম আৰু যিগৰাকী জনপ্ৰতিনিধিৰ সমাজৰ প্ৰতি থকা দায়িত্ব, সেয়া সঁচা অৰ্থত প্ৰকাশ পাব। লেতেৰা ৰাজনীতি কৰা বহু ব্যক্তিক আমি দেখিছোঁ। লেতেৰা ৰাজনীতি কৰা বহু ব্যক্তিৰ কথাও আমি শুনিছোঁ। কিন্তু সৎ নিকাৰ ৰাজনীতিৰ জৰিয়তে মূল্যবোধৰ ৰাজনীতি কৰা ব্যক্তিসকলৰ অন্যতম হৈছে এগৰাকী শান্তনু বৰা। নিশ্চিতভাৱে নিউ গুৱাহাটীৰ ৰাইজে এবাৰ বিবেচনা কৰাৰ থল আছে।